নমস্কাৰ। আমি আজি আমাৰ 10তম 10 বাথৌ হিৰিম্বা হালামাৰী বাথৌ পূৰ্ব ফালিত আফাদ চেলিব্ৰেশ্যন কমিটিৰ তৰফৰ পৰা লাই খুঁটা স্থাপন কৰিলোঁ। আমি মাতা হিচাপে আমাৰ সন্মানীয় তামোলপুৰৰ বিধায়ক চলেন দৈমাৰী ছাৰে আমাৰ মাজত আহি ফালে এইটো কাৰ্যসূচী সম্পন্ন কৰিলোঁ। ইয়াৰ বাবে এখেতলৈ মই প্ৰণতভাৱে ধন্যবাদ জ্ঞাপন কৰিলোঁ। আৰু এখেতে আপোনাৰ নিউজ মিডিয়াৰ যোগেদি এখেতসকলৰ চৰকাৰৰ বা আমাৰ চৰকাৰৰ যিখিনি ইয়াতে অনুদানবিলাক ঘোষণা কৰি গ'ল। এতিয়া মই আপোনালোকক কাৰ্যসূচীৰ হিচাপে কেইটামান কথা জনাব বিচাৰিছোঁ নিউজ মিডিয়ামৰ যোগেদি। এতিয়া আমাৰ এতিয়া এই বছৰত যি 10তম মানে বাথৌ মহোৎসৱ হ'ব, এইটো অন্য বছৰতকৈ অকণমান সুকীয়া আৰু অলপ ইণ্টাৰেষ্টিং আৰু ৰোমান্টিক হ'ব, মানে ধুনীয়া হ'ব। যিহেতু আমাৰ কালচাৰ প্ৰগ্ৰামবিলাকো প্ৰত্যেক দিনাই ভাল ভাল কালচাৰ প্ৰগ্ৰাম হ'ব ইয়াত। ইয়াৰ বাদেও আমাৰ ধৰ্মৰ বিষয়ে আলোচনা চক্ৰ ইয়াতে আছে। যেনেকুৱা প্ৰতিনিধি সভা হ'ব ইয়াত ধৰ্মৰ বিষয়ে আলোচনা কৰাৰ বাবে। প্ৰতিনিধি সভা আমাৰ আঁত ধৰিব আমাৰ দুলৰাই বাথৌ গৌতম মহাসভাৰ আমাৰ সম্পাদক সন্মানীয় মুলুকমুং বুহুম বসুমতাৰী ছাৰে আমাৰ মাজত আহিব। আৰু ইয়াৰ বাদেও আমাৰ মুকলি সভাত ইয়াতে ধৰ্মৰ মানে বিশ্লেষণ কৰাৰ কাৰণে বড়ো সাহিত্য সভাৰ মানে পণ্ডিত, বড়ো সাহিত্যৰ গৱেষক পণ্ডিত, সাহিত্য একাডেমি বঁটা পোৱা সন্মানীয় আমাৰ ডক্টৰ মংগল সিং হাজোৱাৰী ডাঙৰীয়া আমাৰ মাজত আহিব। আৰু বাথৌৰ সম্পৰ্কে আলোচনা চক্ৰত আৰু চাংগ্ৰিলা নাৰ্জাৰী ডাঙৰীয়ানীও আমাৰ মাজত আহিব। ইয়াৰ বাদেও আমাৰ MLA ছাৰে কৈ যোৱা নিচিনা ইয়াৰ কাবাডী খেলা, ভলীবল, ইয়াত মাৰাথান দৌৰ, এনেকুৱা বিভিন্ন মানে প্ৰগ্ৰামবিলাকক লৈ ফালে আমি এইবাৰ 10তম বাথৌ মহোৎসৱটো আমাৰ মানে উলুক মালমাৰে পালন কৰিবলৈ লৈছোঁ। আৰু আপোনালোকক মই এই মিডিয়াৰ যোগেদি জনাব বিচাৰিছোঁ, আমাৰ ইয়াতে 30টা চুপা, যেনেকুৱা মানে কাউৰুবাহা VCDC, BTRৰ কাউৰুবাহা VCDC আৰু নিজ দিফিলি VCDCৰ সমগ্ৰ বড়ো অঞ্চলক লৈ ফালে এইটো পাতা যায়। আৰু প্ৰতিনিধি সভাৰ আমাৰ ইয়াত 300জনৰ বেছি মানুহ ডেলিগেট ভাগ ল'ব। ইয়াৰ বাদেও মোটামুটি ইয়াত 10,000ৰ অ'পেন ছেশ্যনত 10,000ৰ ওপৰত এইবাৰত মানে ৰাইজসকল ভাগ ল'ব, এনেকুৱা আমি ব্যৱস্থা কৰিছোঁ। আৰু ইয়াৰ কাৰণে আমাৰ সমগ্ৰভাৱে মানে এতিয়াৰ পৰাই আমাৰ ৰিচেপশ্যন কমিটিয়ে মানে দিন ৰাতি কৰি ফালে কাম কৰি আছোঁ, আপোনালোকে দেখিবলৈ পাইছোঁ। ইয়াৰ কাৰণে যাতে এই কাৰ্যসূচীত আমাৰ সেই অঞ্চলৰ বিভিন্ন জাতি জনগোষ্ঠী, বিভিন্ন ভাষা ভাষী মানুহে যাতে শান্তিভাৱে ভাগ লয়, আমি এখেতসকলক অনুৰোধ কৰিছোঁ আপোনালোকৰ মিডিয়াৰ যোগেদি। ধন্যবাদ। প্ৰত্যেক বছৰে বাথৌ ধৰ্মাৱলম্বী আমাৰ গোথাৰ মাঘ বিহুৰ দ্বিতীয় মংগলবাৰত আমি বাথৌ ধৰ্ম উদযাপন কৰা হয়। আৰু সেই হিচাপে আমাৰ হিৰিম্বাপুৰ হালামাৰী এই অঞ্চলত আমি প্ৰত্যেক বছৰে দ্বিতীয় মংগলবাৰ, মাঘৰ দ্বিতীয় মংগলবাৰৰ লগত সংগতি ৰাখি ইয়াতে বাথৌ ধৰ্ম উদযাপন কৰি আহিছে। আৰু অহা জানুৱাৰীৰ আমাৰ 22 তাৰিখৰ পৰা এইটো আৰম্ভ হ'ব। গতিকে আজি আমি প্ৰথম লাই খুঁটা ইয়াত স্থাপন কৰিছোঁ। আৰু এই বাথৌ ধৰ্মৰ এই অনুষ্ঠানৰ জৰিয়তে আমি শান্তি আৰু আমাৰ একতাৰ যি আমাৰ প্ৰতীক, আমি এই মেছেজ বিশ্ববাসীক আমি দি আহিছোঁ। গতিকে ইয়াতে আজি 10 বছৰ এই কাৰ্যসূচী আয়োজন কৰি আহিছে। বিভিন্ন ইয়াত ধৰ্মীয় অনুষ্ঠানৰ লগতে এই অঞ্চলৰ উঠি অহা ছাত্ৰ ছাত্ৰীক, যুৱ সমাজক যাতে সঠিক দিশত আগবাঢ়ি লৈ যাব পাৰে, ইয়াৰ কাৰণে বিভিন্ন ইয়াত কাৰ্যসূচী ৰূপায়ণ কৰা হয়। আৰু আপোনালোকে দেখিব যে বহুত ভাল এটা পৰিৱেশত ইয়াত কাৰ্যসূচী ৰূপায়ণ কৰা হয়। আৰু আমাৰ ভাল এটা খবৰ আছে, BTR চৰকাৰৰ তৰফৰ পৰা এই মন্দিৰ ইয়াত নিৰ্মাণ কৰাৰ কাৰণে, বাথৌ মন্দিৰ নিৰ্মাণ কৰাৰ কাৰণে 15 লাখ টকীয়া আমাৰ প্ৰমোদ বড়ো ডাঙৰীয়াৰ নেতৃত্বত ইয়াত গভমেণ্ট চেংচন কৰা হৈছে। আৰু এই পূজা যিখিনি ইয়াত বাথৌ পূজা আয়োজন কৰা হয়, বিভিন্ন সুবিধা অসুবিধাৰ হৈ থাকে। ইয়াৰ কাৰণে এবাৰ অফিচ ৰুম MLA ফাণ্ডৰ পৰা বনোৱা হৈছে। আৰু মই অনুৰোধ কৰিম এই অঞ্চলৰ আৰু সকলো ৰাইজক যাতে সকলো আহি ইয়াত 22 জানুৱাৰীৰ পৰা হ'বলগীয়া যি বাথৌ মহোৎসৱ, ইয়াত সকলোৱে অংশগ্ৰহণ কৰক। আৰু আমি দেখি আহিছোঁ বিভিন্ন জাতি জনগোষ্ঠী ইয়াতে অংশগ্ৰহণ কৰে। আৰু কালচাৰেল প্ৰগ্ৰাম থাকিব, আমাৰ ল'ৰা ছোৱালীৰ খেল ধেমালি থাকিব। গতিকে কোনো তামোলপুৰবাসীক মই এইখন হ'বলগীয়া বাথৌ মহাসভাত
অংশগ্ৰহণ কৰিব বুলি আশা ৰাখিছোঁ আৰু শেষত মই আগন্তুক 2024 ইংৰাজী নৱবৰ্ষৰ সকলোৱে মই শুভেচ্ছা জনাইছোঁ